বাসী ৰাইজ মায়েৰচাৰ গাঁও পঞ্চায়তৰ যিমানখিনি ৰাইজ আছে সিহঁতক আমি আহ্বান জনাইছোঁ এইবেলি আমাৰ ৱাইফ মনোহৰা খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ প্ৰতীক চিহ্ন হ'ল চশমাৰ ছবি। সেয়ে আমি আহ্বান জনাইছোঁ যাতে সকলোৱে আমাক আশীৰ্বাদ কৰে আৰু তাৰ লগত ভোটখিনিও দিয়ে। যিটো প্ৰাৰ্থী আছে মনোহৰা খাতুন যে নিৰ্দলীয়াৰ কাউন্সিলৰ পদৰ সেইটো মানুহ বহুত ভাল মানুহ আছে, সেইটোৰ ৱাইফটো ভালো আছে, সেইটো আপোনাৰ মায়েৰচাৰ জিপিত বহুত কাম কৰিব আৰু কৈছে সেইটো মায়েৰচাৰ জিপিত যিটো প্ৰব্লেম আছে ৰাস্তা ঘাটৰ প্ৰব্লেম আছে সেইটো সহায় সুবিধা কৰিব আৰু পাব্লিকে সেৱা কৰিব। সেইটোৱে আপোনাৰ আমাৰ অনুৰোধ, সেইটোৱে কৰিব লাগে যে মনোহৰা খাতুন যিটো নিৰ্বাচন খেলাইছে যোন নিৰ্বাচনে বহুত ভোটে জয়লাভ কৰিব সেইটো জানো আমরা। আপোনালোকে গাঁও ঘূৰি আছে, ৰাইজৰ পৰা কিমান সঁহাৰি পাইছে? বহুত সঁহাৰি পাইছোঁ, যে বহুত সঁহাৰি পাইছোঁ। সেইটো যিটো পাব্লিকে কৈছে যে বহুত ভোটত জয়লাভ কৰিব, যিটো ৰকিবুল ইছলাম যিটো ভোটত যিমান ভোটত জয়লাভ কৰিছে তাৰ চাই ইমান ভোটে জয়লাভ কৰিব মনোহৰা খাতুন। মনোহৰা খাতুন যে ভোটে দাঁড়াইছে, মনোহরা খাতুন যে চশমার ছবি ভোটে দাঁড়াইছে আমার মায়েরচার জিপিত কাউন্সিলের নির্দলীয় পদে দাঁড়াইছে। ধরুন 3 জন ক্যান্ডিডেট 4 জন ক্যান্ডিডেট 3 জন যিখিনি পাব মনোহরা খাতুন তাতকৈ বেছি পাব। কি জানাব ৰাইজক? রাইজক মনোহরা খাতুন জিতে কিনে কাম কাজ দিব, কাম কাজ কৰিব, এইটো